फ्रेंड्स पुनः এটা নতুন ভিডিওলৈ মই পাঞ্জল প্ৰতিমে আপোনালোকক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোকে ভিডিওটো একেবাৰে শেষলৈকে চাব আৰু যিমান পাৰে শেয়াৰ কৰিব फ्रेंड्स হাইঠা মাটিত পৰিছে অৰ্থাৎ আপোনালোকে গম পাইছে অসমৰ এইকেই দিন অসম আৰক্ষীক মুৰৰ কামৰণি কৰি দিয়া অসমৰ জনপ্ৰিয় কোৰিওগ্ৰাফাৰ সুমি বৰা আৰু তেওঁৰ স্বামীয়ে এতিয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে আপোনালোকে নিশ্চয় গম পাইছে অসমৰ মহাপৱনচক বিশাল ফুকনৰ লগত নিজৰ ভায়েক পাতি লোৱা এইগৰাকী কোৰিওগ্ৰাফাৰে এতিয়া যি পৱনচনাৰ জাল পেলাই অসমৰ একাংশ জনসাধাৰণৰ পৰা যি বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ এটা যি চক্ৰৰ ভিতৰত সোমাই পৰিছিল আৰু তেওঁৰ নাম সাঙুৰ খাইছিল তাৰ পিছতে সৰ্বত্ৰে যেতিয়া তেওঁৰ নাম চৰ্চা হৈছিল বিভিন্ন ধৰণৰ বাতৰি প্ৰচাৰ হৈছিল তাৰ পিছতে অসম আৰক্ষীয়ে বিচাৰিছিল সুমি বৰাক আৰু তেওঁৰ স্বামীক কিন্তু সেই সুমি বৰা আৰু তেওঁৰ স্বামীয়ে অসম আৰক্ষীৰ চকুত ধুলি দি ইমান দিন তেওঁলোকে কোট আত্মগোপন কৰি আছিল আজি সকলোবোৰ জনাম এই ভিডিওটোত সো फ्रेंड्स শুনক আসলতে সেই সুমি বৰা আৰু স্বামীয়ে তেওঁলোকে এতিয়া কেমেৰাৰ আগত নিজৰ কথাবোৰ ব্যক্ত কৰিছে শুনক এক্সক্লুসিভ যিবোৰ এতিয়া বৰ্তমান নিউজ চেনেল সমূহত বাজি আছে কোনো নিউজ চেনেল স্পেশালি ডিব্ৰুগড় কোনো মজলকে বাইট লোৱা নাই ইয়াত কোনো এখন বিহু হওক কোনো এখন কিবা হওক মোক কেতিয়াও কোনো নামাতে ভাল নিউজটো মই আজিলৈকে কোনো বজালে একদম কান্দিব বিচাৰা নাছিলো দে একদম লাষ্ট স্টেজত মই ফাৰ্স্ট অফ অল তো আমি অলৰেডি আমাৰ লিগ্যাল টিম এডভোকেট সাৰহতৰ লগত মানে আমি যোগাযোগ কৰিছিলো তাৰ পাছত লাষ্টলি এতিয়া যোনটো স্থানত আছো লাষ্টলি আমি ডিজিপি সাৰকো ইনফৰ্ম কৰিলো যে আমি যোনখিনি লাষ্ট 7 ডেজ দেখি আছো ভাবিছিলো যে বেলেগ নিউজ যেনেকে দুদিন এদিন বাজিখিনি কমি যায় ভাবিছিলো বিশালে নিজে স্টেটমেন্ট দিলে বিশালক লাইক যদি হি দুখী অবভিয়াসলি কোৰ্টে হেখিনি চাব সো আমি ভাবিছিলো নিউজখিনি আমাৰ বন্ধ হৈ যাব বাট এতিয়া নিউজে আমাক পাৰ্সোনালি টাৰ্গেট কৰিলে মোৰ লগত জুনে কাম কৰে সুভান হক চন্দন হক তেওঁলোককো উঠাই কিনি প্ৰশ্ন কৰি আছে যিহেতু ট্ৰেডিংৰ লগত তেওঁলোকৰ জিৰো ৰিলেশন ঠিক আছে সো আজি মোৰ লগৰ প্ৰসেন रोहन তাৰ পাছত অমিত তেওঁলোককো সিআইডিয়ে ইনভেষ্টিগেট কৰিব মাতিছে আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমাৰ যেহেতু ইমান বছৰে এখন মানে পুলিশ ষ্টেচন গৈ পোৱা নাইবা এনেকা ক্ষেত্ৰত তো পুলিশৰ গাড়ী এখন ৰাতিপুৱাৰ পৰা ৰাতিলৈ ঘৰৰ আগত থাকে পহৰা দি থকা টাইপ থাকে মাহতো এই বস্তুখিনি কেনেকে মাহতৰ লগত কথা পাতিব পৰা নাই 10 দিন বা যোগাযোগে কৰিব পৰা নাই এই সিচুৱেশনখিনি কাৰণে তো সেই বস্তুখিনি সিচুৱেশনখিনি চাই লাষ্টত আমি ভাবিলো যে আমি নিজে উলাই দিও যে আমাৰ ফ্যামিলিটো বা আমাৰ ফ্ৰেন্ডছখিনিয়ে কষ্ট নাপাওক তো হেখিনি সিদ্ধান্ত লৈ ডিজিপি সাৰহতৰ লগত কন্টাক্ট কৰি লিগ্যাল টিমৰ লগত কন্টাক্ট কৰি আমি জাস্ট আত্মসমৰ্পণ কৰিম বুলি আগবাঢ়ি আহিছো একচুয়ালি ভাইটিও এটা মোৰ গতে বহুত ইন্ট্ৰোভাৰ্ট এটা কি কয় আমি দুটাই লৰা ভাইটি আৰু মই তো ভাইটিও এজন ইন্ট্ৰোভাৰ্ট মানুহ ইন্ট্ৰোভাৰ্ট লৰা তো তাক মই কি কয় যিমান জানো হি বেংগলোৰত চাকৰি কৰি আছিল তো তেতিয়া পৰাই কি কয় আমাৰ বহুত ডেইলি কথা নহলেও আমি বন্ডিংটো ভাল আছিল তো বিহাৰৰ নিউজটো মই আজি দেখি মই ফেক বুলি ভাবিছিলো বিকজ মই হি পলাই দিব বুলি ভাবা নাছিলো কাৰণ মই হেৰি কি কয় হি সাকে পেনিকে কৰিলে সাকে হেতু সিচুৱেশনত দাদাহতক যেহেতু মিডিয়া এনেকে ইমান টাৰ্গেট কৰি লৈছে নিদুখী কৈছে মোক যেনেকে কৈছে মই সিন্ডিকেটৰ লগত জড়িত মোৰ বাগান ইমানখন আছে মই কি কয় বেলেগৰ পৰা ফৰচুনাৰ গিফট লৈছো বাট হেতু বেংক ষ্টেটমেন্ট চালে এতিয়াও ইএমআই দি আছো আজি ইএমআই দি আছো নিজে কষ্ট 10 বছৰ 12 বছৰ যিমান দিন ফটোগ্ৰাফি কৰিছো হে পইচা দিয়ে তেনেকে কাম কৰি আছো তাৰ পাছত ভাইটিও হে গুটেখিনি নিউজ হামুৰ খাই সাকে পেনিক কৰি কিনি কি ভাবিছিলে মই গুছি যাও বাহিৰত নহলে মুকু পুলিচে ধৰি কিনি হুটপুছ কৰিব হে পেনিকতে সাকে ভাইটি গৈ আছিল তো হে বাটতে সাকে ট্ৰেস কৰি ধৰিলে ভাইটি